এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰেংগী তিনিআলিত। নাৰেংগী তিনিআলিৰ এক দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। মোৰ পিছফালে সেই দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰ পৰা খুব বেছি 400 বা 500 মিটাৰ দূৰত। আৰু এই স্থানৰ আজিৰ দৃশ্যাংশ কি? এই মুহূৰ্তত মই পথৰ ওপৰত যিটো মূল পথ, সেই পথটোৰ ওপৰত আছোঁ। আৰু মোৰ ইয়াৰ পৰা আপোনালোকে পিছলৈকে চাওক। পথটোৰ দুয়োকাষে চাই যাব। আমি দেখুৱাব বিচাৰিছোঁ এই পথছোৱা চাওক, এখন টিপাৰ, ইয়াৰ পিছত ডাম্পাৰ আছে, অন্যান্য বাহন ইয়াত আপোনালোকে দেখা পাব। চিটি বাছ বা অন্যান্য দূৰণিবতীয়া বাছ এই সকলো আছে। কিন্তু ইয়াৰ পৰা নাতি দূৰৈত সেই ঘটনা সংঘটিত হৈছে। 3গৰাকীকৈ মেধাৱী ছাত্ৰীক আমি হেৰুৱাব লগা হ'ল। কিন্তু ইয়াৰ পিছতো ইয়াত কোনো ধৰণৰ সাল সলনি নহ'ল। প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগিছিল, কোনো ব্যৱস্থাই লোৱা দেখা পোৱা নগ'ল। এনেকুৱা নহয়, এইকেইখন বাছ চাওক, ভাগ্যৱতী, মন, তাৰ সমান্তৰালকৈ যদি আপোনালোকে চাই বিশাল লুইত, এইবোৰ ইয়াৰ পৰা দূৰণিবতীয়া বাছ। এই দূৰণিবতীয়া বাছসমূহ পথটোৰ সিটো কাষে ঠিক একেদৰে আপোনালোকে দেখা পাব। অন্যান্য বাহন, ট্ৰেভেলাৰ হওক, ট্ৰাক হওক, ডাম্পাৰ হওক, এই বাহনসমূহ ইয়াত পথৰ ওপৰতেই এনেদৰে পাৰ্ক কৰি ৰখা হ'ল। আৰু আগলৈ যাম, এনেকুৱা নহয় যে এই বাহনসমূহ ৰাখিবলৈ আন ক'তো স্থান নাই। এইখন এখন ফিল্ড। তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন, এখন ৰাজহুৱা পথাৰ, ইয়াত কিমান বাহন পাৰ্কিং কৰিব পাৰে আপোনালোকে চাওক। যিসকল বাহনৰ স্বত্বাধিকাৰী আছে, তেওঁলোকে যদি এই চৰকাৰী ফিল্ডখনো তেওঁলোকে ব্যৱহাৰ কৰিলেহেঁতেন, ইয়াত যদি তেওঁলোকে মাহেকীয়াকৈ এটা মাচুল দি তেওঁলোকে ইয়াতেই সেই বাহনসমূহ ৰখাৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়াহ'লে এনেধৰণৰ দুৰ্ঘটনাৰ পৰা বহু পৰিমাণে হাত সাৰিব পৰা গ'লহেঁতেন। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ, য'ত বাহনসমূহ আছে তাত থ'বলৈ যে জেগা নাই তেনেকুৱা ধৰণৰ নহয়। বাহনসমূহ এই বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ এখন, এই মঠঘৰীয়া ৰাজহুৱা খেলপথাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই বাহনসমূহ যদি ইচ্ছা কৰে ভিতৰতো ভৰাই ৰাখিব পাৰে, কিন্তু নাই থোৱা, পথৰ ওপৰত থৈছে। কাৰণ হয়তো এটাই, যে সেই ৰাজহুৱা খেলপথাৰত যেতিয়া ভৰাই থোৱা হ'ব, তেওঁলোকক হয়তো ক'ৰবাত তেওঁলোকে মাহেকীয়াভাৱে এটা মাচুল দিবলগীয়া হ'ব পাৰে। সেই মাচুলটো দিবলৈ তেওঁলোকে ইচ্ছা কৰা নাই, যি কাৰণত তেওঁলোকে পথৰ ওপৰত থৈছে, কোনো ধৰণৰ মাচুল নিদিয়াকৈ হৈছে। কিন্তু অকল এইকেইখন বাহনেই নে? আগলৈ যাওঁ, আপোনালোকক দেখুৱাম কিমান বাহন আছে। ইয়াত কি ধৰণৰ বাহন নাই? ট্ৰাক দেখা পাব, টিপাৰ দেখা পাব, ডাম্পাৰ দেখা পাব, ব্যক্তিগত বাহন দেখা পাব, সকলো ধৰণৰ বাহন ইয়াত আছে। এইসমূহ হয়তো সামগ্ৰী কঢ়িওৱা বাহন। এইখন আপোনালোকে দেখা পাইছে যে এইখন এখন বাহন ইয়াত ৰখা হৈছে, ৰং কমল। এইখনো দূৰণিবতীয়া বাছ আচলতে। কোন স্থানলৈ চলে ইয়াত লিখা দেখা নাই। আন এখন দেখুৱাইছোঁ, ছুপাৰফাষ্ট স্নেহা দুধনৈ আগিয়া লক্ষীপুৰ জলেশ্বৰলৈ চলে বাছ। এয়া পথৰ ওপৰতে ৰাখি থৈছে। আগটো কেনেধৰণে বাহিৰলৈ ওলাই আছে সেয়া আপোনালোকে নিশ্চয় চাব পাৰিব, বা নিশ্চয় আপোনালোকে চাওক। গাড়ীসমূহ আহিছে নিশাৰ ভাগত, কিন্তু এই বাহনখন এনেধৰণে পাৰ্ক কৰা হৈছে যে ইয়াত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। ইয়াৰ পৰা দূৰলৈকে আমি কেমেৰাৰে যিমান দূৰ ঢুকি পাম আমি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। পথৰ কাষে কাষে আপোনালোকে দেখা পাব এনেধৰণৰ বাহন, বিভিন্ন ধৰণৰ বাহন আছে। যদি কেমেৰাটো আমি আনটো দিশলৈ পেন কৰোঁ, আপোনালোকে চাওক, আনটো দিশলৈ দিছোঁ, দেখা পাইছে ট্ৰাক, টিপাৰ, আৰু যদি পেন কৰোঁ ডাম্পাৰ, আৰু যদি আমি অলপ পেন কৰোঁ আপোনালোকে দেখা পাব এয়া হ'ল ট্ৰাক, তাৰপিছত এয়া ব্যক্তিগত বাহন, শাৰী শাৰীকৈ ইয়াৰ পৰা তালৈকে এই বাহন। এতিয়া প্ৰশ্নটো এইখিনিতে হয় যে এই বাহনসমূহ এনেধৰণে বোলে পেৰেলেল পাৰ্কিং কৰিছে, তেনেধৰণেও নহয়। আপোনালোকে দেখা পাইছে পেৰেলেল পাৰ্কিং কিন্তু ইয়াত কৰা হোৱা নাই। ট্ৰাকখন পাৰ্ক কৰিছে, ট্ৰাকখন এক প্ৰকাৰ পথৰ মাজলৈকে আছে। এনেধৰণেই পথৰ ওপৰত এইসমূহ পাৰ্ক কৰি থোৱা থাকিল। আৰু এই ঘটনাটো হোৱাৰ পিছতো এই ঘটনাৰ পাৰ্শ্বৱৰ্তী হিচাপেও কিন্তু এই কোনো যেন শিক্ষা নল'লে প্ৰশাসনে। প্ৰথম কথাই বাহনসমূহ ইয়াত পাৰ্ক কৰিবলৈ দিয়া হ'ল কিয়? কোনোবাই ব্যৱসায় কৰিছে, বেয়া নহয়, কিন্তু ব্যৱসায় কৰিছে তেওঁলোকে নিজৰ গাড়ীখন থ'বলৈ এটুকুৰা স্থানোতো তেওঁলোকে নিৰ্ধাৰিত কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া কৰা দেখা পোৱা নগ'ল। চৰকাৰী ৰাজপথ, ইয়াৰ ওপৰত থৈ দিছে, যি হ'ব হ'ব,
কাৰোবাৰ দুৰ্ঘটনা হ'লে হ'ব। প্ৰশাসন যেনে তেনে নীৰৱ, তেনেদৰে একাংশ ব্যৱসায়ীও নীৰৱ। তেওঁলোকৰ এই কথাবিলাকে তেওঁলোকৰ গাত নালাগে। আৰু সেই পথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকৰ বাবেই আমি হেৰুৱাব লগা হৈছে ইজনৰ পিছত সিজনক। পথৰ ওপৰত পাৰ্ক কৰা বাহনসমূহৰ বাবেই আমি হেৰুৱাই আছোঁ ইজনৰ পিছত সিজনক। কিন্তু যাৰ গাত কথা লাগিব লাগে তেওঁলোকৰ নালাগে। এইবাৰ হয়তো গাড়ী চালক এজন গ্ৰেপ্তাৰ হৈছে, কিন্তু যিদিনালৈকে স্বত্বাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তেতিয়ালৈকে স্বত্বাধিকাৰীয়ে সকলো দোষ গাড়ী চালকৰ ওপৰত জাপি দিয়েই সদায় হাত সাৰি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।